এটা ঠাইত আছোঁ দেই, বহুত ধুনীয়া ঠাইত। খেতিয়কসকলৰ বাবে এটা বহুত ধুনীয়া বাৰ্তাত এই ভিডিঅ'টোত কোৱা হ'ব। খেতি যে মানুহ কৰি পেলাই এটা লাইফ কেনেকৈ সহজে চলিব পাৰে, একদম ধুনীয়াকৈ এটা লাইফষ্টাইল জীয়াব পাৰে খেতি কৰি পেলাই। কিমান খেতি কৰিলেও বহুত ভাল একচুৱেলি। খেতি এতিয়া প্ৰায় চব্জি লোৱা আপোনালোকে জানে বহুত দাম হৈ গৈছে চব্জি প্ৰায় দেখিছে। আৰু এনেকুৱা খেতি কৰিয়ে মানুহজনে নিজৰ ঘৰটো গোটেই পোহপাল দি আছে, চলাই আছে ঘৰখন। আৰু দেখিছে খেতি চাওক আপোনালোকে, এইখিনি আপোনালোকক ফুলকবি দেখাইছোঁ। ফুলকবি চাওক, ইমান ডাঙৰ ডাঙৰ ফুলকবি। আৰু এই ঠাইডোখৰ আছে আপোনালোকৰ দিকম মাদাখাট হৈ সোমালে আপোনালোকে পাবই জেগাডোখৰ। ৰেল লাইনৰ ইপাৰত আহিব আৰু অকণমান বেছি সময় নালাগে পাবলৈ। মই মানুহজনৰ অলপ সময় পিছত চিনাকি লগাই দিছোঁ। আপোনালোকে চাওক, এইফালে চাওক লাইশাক কিমান ধুনীয়াকৈ খেতি হৈছে। এইবিলাক লাইশাক চাওক। তাৰপিছতে এইফালে ওলকবি হয়, ওলকবি দেখিছে আপোনালোকে কিমান ধুনীয়া ধুনীয়া ওলকবি। আৰু প্ৰায় ফুলকবি চাইজটো চালে বহুত দৰৱ দি আছে নালাগে, কিন্তু দৰৱ একেবাৰে বহুত কম দিয়া আছে ফুলকবি। চাওকচোন, এইখিনি এতিয়া হোৱা নাই বাৰু, এতিয়া লাহে লাহে হৈছে আৰু হোৱা প্ৰচেছত আছে ফুলকবি। এইটো চাওক আপোনালোকে কিমান ডাঙৰ ডাঙৰ ফুলকবি। চ' এনেকুৱাকৈ দেখিছোঁ কি কি আছে গোটেই। মই এটা ৰাউণ্ড দেখা দিছোঁ দেই আপোনালোকক। এটা ৰাউণ্ড চাই লওক আপোনালোকে। সেইখিনি প্ৰায় গোটেই বন্ধাকবি আৰু ফুলকবিয়ে গোটেই ভৰি পৰিছে। এইখন আপোনালোকে আছে এতিয়া, সেইখিনি গোটেই ফুলকবি আৰু বন্ধাকবি গছেই গোটেইখিনি। আপোনালোকে দেখিছে বন্ধাকবি ছয়। আপোনালোকে যদি হ'লচেলত ল'ব বিচাৰে অলপ কোৱাণ্টিটিটো অকণ বেছিকৈ ল'ব পাৰে আৰু বহুত কম দামত পাব ইয়াৰ পৰা ল'লে। চ' ব'লক তেখেতৰ লগত চিনাকি কৰাই দিওঁ, যোনে এই গোটেই খেতিটো চম্ভালি আছে। চ' ব'লক। চ' অপেক্ষা আছিল তেখেতে অহাৰ বাবে। চ' যোনে খেতিটো গোটেইটো মেনেজ কৰি আছে গোটেই খেতিটো, তেখেতে আহি পালেহি। চ' আপোনাৰ নাম কি হয়? আপোনাৰ নামটো পৰিচয়টো কৰি দিয়ক। মোৰ নাম চিনিমল গগৈ। তো তেখেতে চিনিমল গগৈ, অকণমান ওচৰলৈ আহকচোন। চ' চিনিমল গগৈ তেখেতে মাদাৰখাটৰ বাসিন্দা হয়, দিকম মাদাৰখাট। আৰু তেখেতে গোটেই খেতি কৰি পেলাই পোহপাল কৰি আছে, নিজৰ ঘৰটো ফেমিলিটো মেনেজ কৰি আছে, চাই আছেগৈ। চ' আপোনালোকে এতিয়া আপুনি কিমান চনৰ পৰা এই খেতিটো কৰি আছে? 7 চনৰ পৰা হ'ব। 7 চনৰ পৰা কৰি আছে তেখেতে খেতিটো দেই। চ' 7 চনৰ পৰা আপুনি খেতিটো কৰি আছে। তাৰপিছতে এই খেতিটো ইয়াতে ষ্টাৰ্টিঙতে ইয়াৰ পৰা সৰুৰ পৰা কেনেকৈ? ইয়াৰ পৰাই কৰি আছোঁ। আগতো আমি মাজত এবাৰ দুবাৰ এৰি দিওঁ কৰিবলৈ, তেনেকৈও কৰি আছোঁ বাৰু। 5 চনমানৰ পৰা তাতকৈ ইয়াত চিৰস্থায়ীকৈ কৰিছোঁ 7 চনৰ পৰা 7 চনৰ পৰা ষ্টাৰ্ট কৰিছে। চ' এতিয়া যিবিলাক খেতি কৰিম, এতিয়া বস্তুবিলাকতো বহুত দাম হৈ গৈছে হয় নাই? বজাৰত চব্জি বন্ধাকবিৰ পৰা লৈ পেলাই আগত যিটো 10 টকা কেজি আছিল, এতিয়া 40 টকা 80 টকা, কেতিয়াবা 60 টকা 80 টকালৈকে পায়গৈ। বন্ধাকবি বিলাহী 80 টকা হয়। চ' যিবিলাক ইউথ আছে, যিবিলাক এণ্টাৰপ্ৰেনিয়াৰ, যিবিলাক খেতি কৰিম বুলি ভাবে, সিহঁতসকলে খেতিবিলাক কেনেকৈ আপুনি কিবা এটা বাৰ্তা দিব, কিবা এটা ক'ব বিচাৰে নেকি তেখেতসকলক, যে যোনে খেতিলে বহুত ইণ্টাৰেষ্ট? কিছুমান খেতিয়ক আছে, কিছুমান খেতিয়কৰ ল'ৰা আছে, বা ল'ৰা বা ছোৱালী বা খেতি কৰিম বুলি ভাবে তেখেতে বহুত ফাইনেন্সিয়েলি ষ্ট্ৰং হ'ব লাগিব, পইচা বহুত থাকিব লাগিব, পুঁজি লাগিব। কিন্তু ইমান ডাঙৰটো পুঁজি নালাগে চাগে ষ্টাৰ্টিং কৰিবলৈ। ষ্টাৰ্টত আজিকালি বস্তুবোৰ বিশেষকৈ দাম হৈ গৈছে ন, প্ৰতিটো বস্তু দাম হৈ গ'ল। গতিকেতো পুঁজিটো ভালমান লাগিব। যদি কোনোবাই কৰে, সৰু সুৰা খেতিও কৰিব পাৰে, কম পুঁজিটো কৰিব পৰা আছে। কিছুমান খেতি আছে, সেইবিলাক কৰিব লাগিব। কেনেকুৱা মেনেজটো লাগে? প্ৰথম এটা খেতি এটা কৰিম বুলি ক'লে এজন মানুহে অকল কৰিব নোৱাৰে নহয়। এজনতো নোৱাৰে, ইয়াতো অকলীয়াকৈ ময়ো নোৱাৰোঁ। ধৰ মই মানুহ থৈছোঁ, তেনেকৈ মানুহ থৈ হ'লে কৰিছোঁ। আৰু এজন মানুহে, মই যেনিবা 3টা মানুহৰ কাম কৰোঁ অকলেই 3জনৰ কাম কৰি লওঁ। কিন্তু মোৰ লগত ইয়াত যেনে বহুত মানুহ দৰকাৰ হয়তো, গতিকে 6-7জন কেতিয়াবা মানুহ লগাবলগীয়া হয়। আৰু প্ৰায় থাকেই 2-3জন মানুহতো ৰেগুলাৰ কণ্টিনিউ থাকিবই লাগিব। মইতো 3জনৰ কাম কণ্টিনিউ কৰোঁ।
মোৰ 3জনৰ কাম মই অকলে, কেতিয়াবা কাম অভাৰ হ'লেতো 4জনৰ কামো মই কণ্ট্ৰল কৰিব লাগিব। কণ্ট্ৰল মানে কি মানে বিভাগত মানে কণ্ট্ৰল কৰা হৈছে মানে যে সম্পূৰ্ণ A to Z কামটো মই কৰিব জানিব লাগিব। মই যদি এজন হেৰি হয়, খেতিয়ক হয় আৰু ট্ৰিটমেণ্টৰ আদি কৰি মাটি চাহ কৰাৰ পৰা মানে A to Z কটা লাগে, মাৰ্কেটিঙলৈকে আৰু মাৰ্কেটিঙলৈকে। মাৰ্কেটিঙলৈকে। চ' ষ্টাৰ্টিঙত মানে ইয়াত আপোনাৰ প্ৰথম কেপিটেল এটা লাগে। চাপ'জ কোনোবাই যদি ইয়ত খেতি কৰিম বুলি ভাবে 1 লাখ বা 50,000 আছে, তেখেতৰ ওচৰত 50,000 ধৰক 40,000 আছে, 40,000 ষ্টাৰ্টিং কৰিলে তেখেতে খেতিটো দেই। তাৰপিছতে সেই খেতিটো মানে কেনেকে ষ্টেপত আগবাঢ়াব পাৰিব, নোৱাৰে বুলি নকওঁ। কথাটো কি, প্ৰথমে এবিঘা হাত দিব লাগিব। মোৰ তাততো 12 বিঘামান আছে। প্ৰথমতে এবিঘা হাত দিব লাগিব। এবিঘাটো যেতিয়া মেচিয়ৰ হৈ গ'ল, তাৰপৰা অলপ পইচা পাই গ'ল, নেক্সট বিঘা চাহ কৰি থ'লে, নেক্সট বিঘাৰ কাৰণে আকৌ অলপ গুটি লাগিলে, গুটিখিনি আনি দিলে। ঠিক তেনেকৈ কণ্টিনিউ ৰানিং থ'ব লাগিব বাৰীখন। কিন্তু জেৰুৱা এইবোৰ মেৰামতিৰ কাৰণে খৰচা আছে। ফৰেষ্ট বাউণ্ডেৰী ফেঞ্চিং আছে, ফেঞ্চিঙততো আপোনাৰ ইয়াত 2 লাখমান টকা লাগিব। ফেঞ্চিঙত 2 লাখ টকা আপোনাৰ লাগি গৈছে। এইটো গোটেই মানে কিমান বিঘা হ'ব আপুনি যে খেতিটো কৰিছে? 12 বিঘা আছে বুলি বাৰু হেৰি জোখাম হৈছে। 12 বিঘা ন? চ' 12 বিঘা অকলে খেতি কৰিছে তেখেতে, আৰু লাইক মানুহ প্ৰায় কমেই আছে ইয়াত। আপোনালোকে দেখিছে 2-3গৰাকী 2গৰাকী এনেই জাষ্ট অকণমান কাটি চাটি থৈছে আৰু তেনেকুৱাকৈ। চ' আপোনালোকে ইয়াত কি খেতি কৰিছে? মানে যাব কোনোবাই আপোনাক কিনিব আহিছে দেই, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰাই কোনোবাই কিনিব আহিছে, তো কেনেকুৱাকৈ সিহঁতে নিব পাৰিব? মানে মোৰ ইয়াত পৰাপক্ষত মই চব হ'লচেলেই কৰি থাকোঁ। হ'লচেল খুচুৰা মানে এজনে আহে খুচুৰা। চ' বেগত মানে কি কয়, বেগ ভৰাই বন্ধাকবি 10টা-20টা ল'ব লাগিব, তেতিয়া অলপ বেছি কমত পায় ন? 10 কেজি হ'ব লাগিব, তেতিয়া আমাৰ হ'লচেল ৰেট। 10 কেজি হ'ব লাগিব, তেতিয়া হ'লচেল ৰেট। যিকোনো বস্তু ন? যিকোনো। আপোনালোকৰ ইয়াত কি আছে? কবি বৰ্তমান এতিয়া ওলকবিটো নাই, বাকী কবি গোটেইকেইবিধহে আছে। ওলকবি আৰু অলপ দিনৰ পিছত আপোনালোকে পাই যাব। এমাহ নহয়, হয় নাই? ওলকবিটো এবাৰ অলপ কম লগালোঁ, মানে যোৱা বছৰ অলপ ওলকবিত পইচাটো অলপ কম পালোঁ। আচ্ছা। এবাৰ ওলকবিটো অলপ কম কৰিলোঁ। ওলকবিটো বৰ জলদি হেৰি হৈ যায়, বেয়া হৈ যায়। বেয়া মানে একচুৱেলি কি কয়, খেতিটো ইমান প্ৰায় মানুহ নাখায় ওলকবি। কিছুমান খেতিলৈ আগবাঢ়ি আহক মানে তেনেকৈ আহিব লাগিব। মই কৈছোঁৱেই, যদি 50,000 আছে পুঁজি, 50,000 যদি 4 বিঘা আছে তেখেতৰ মাটি, 4 বিঘাটোত প্ৰথম গোটেই 4 বিঘা চাহ কৰি ল'লে, 1 চাহ মাৰি ল'লে। তাৰপাছত ছেকেণ্ড চাহটো বোলে মই 2 চাহ মাৰিলোঁ, ছেকেণ্ড বিঘাটো, তাৰ দ্বিতীয় বিঘাটো বোলে 3 চাহ পেলালোঁ। ঠিক তেনেকৈ কৈ কিনি এচাত পুলি ৰুব পৰা কৰিব লাগিব, এচাৰ কাৰণে গুটি পচাব লাগিব, ছেকেণ্ড চাহ কাৰণে মাটিটো চাহ কৰি থ'ব লাগিব। মানে কম পুঁজিত তেতিয়া ৰানিঙত থ'লে হ'ব। আৰু মোৰ বাৰীখন ঠিক তেনেকৈ ৰানিঙত আছে। এতিয়াৰ পৰা মই বহাগ মাহলৈকে কবি দিব পৰাকৈ আছে। চ' আপুনি মানে নিজৰ ফেমিলিটোক কেনেকৈ পোহপাল মানে কেনেকৈ চলাই আছে যে এই খেতি কৰি পেলাই? জাষ্ট অকলে খেতি বুলিও নহয়, অন্য চাইড বিজনেছ মানে অলপ লাগে, চাইড বিজনেছ লাগিব। মই আজি হয়তো এইবছৰ খেতিত মই লছো হৈ যাব পাৰে, আৰু লছ হোৱাৰ সম্ভাৱনা থাকে বিশেষকৈ, যে নথকা নহয়। অকলে যে মই এইটোতে নহয়, ছিজন খেতি কৰিব লাগিব। ৰিস্কটো থাকিব, যিকোনো বস্তু ৰিস্ক থাকিবই। গতিকে অকলে এইটোতে নিৰ্ভৰ কৰিব লাগিব বুলি আশা কৰি থাকিলে নহ'ব, ছাইডত থ'ব লাগিব। আৰু মোৰ আছে বাৰু তেনেকৈ, মই ছাইড বিজনেছ এটা থাকিব লাগিব খেতি কৰিলে আপোনালোকে, কিন্তু ছাইড বিজনেছ এটা থাকিব লাগিব, যাতে ছেকেণ্ড অপশ্যন থাকিব লাগিব। এইটো মোৰ জুন মাহৰ পৰা মই ষ্টাৰ্ট দিম কবিটো। জুন মাহৰ পৰা আপোনাৰ এপ্ৰিললৈকে থাকে। কবি খেতিটো সিমানকেইদিন আমাৰ ইয়াত মানে পাৰি, এইটো জলবায়ু। আৰু তাৰ মাজভাগত আমি বেলেগ খেতি লগাই থ'ব লাগিব। আপোনাৰ যেনেকৈ জিকা লগালে, লাও লগালে, আৰু তেনেকুৱাবোৰ। মোৰ ইয়াত খালি বান্দৰৰ কাৰণে লাও অলপ সমস্যা আছে। আপোনালোকে 12 মাহে খেতি কৰি থাকে নেকি? 12 মাহ খেতি থাকে। 12 মাহ থাকে। ছিজন চাই খেতি আছে। এতিয়া বন্ধাকবি ছিজন, ফুলকবি ছিজনটো আছে, গাজৰ ছিজন, এইবিলাক আছে। চ' আপুনি কিবা এটা আৰু এক্সট্ৰাকৈ ক'ব বিচাৰে? আপোনাৰ মানে ভাল লাগিলে লগ পাই পেলাই, তাৰপিছতে প্লাছ ইমান ডাঙৰ খেতি অকলে যে মেনেজ কৰিছে বহুত ভাল লাগিলে দেই। চ' মই বিচাৰোঁ যে চবেই এনেকৈ খেতি কৰক, আৰু শিকক মানে খেতিয়কত বহুত মানে আমাৰ পইচা আছে, বহুত পইচা আছে। মই এটা সময়ত দিছিলোঁ ঠিক 6-7 চনৰ কথা, 2 টকা কেজিকৈ বন্ধাকবি দিছিলোঁ। 2 টকা কেজিকৈ বন্ধাকবি দিছিলে মাঘ মাহৰ দেওবাৰ দিনটোত, দেওবাৰ দিনত দিকমত। এইবাৰ দিছোঁ 20 টকাকৈ। 2 টকা ঘৰত 20 টকা। কিন্তু বস্তু দাম আহিলে হ'লচেল, এতিয়া 20 টকাকৈ দিলোঁ। প্ৰায় মই 8 কুইণ্টেলমান বন্ধা নিলোঁ। কাটিবলৈ সময় কভাৰ কৰিব নোৱাৰিলোঁ। ৰাতিপুৱা 5টা বজাৰ পৰা কাটিছোঁ, অকলে কাটিছোঁ, ৰাতি আপোনাৰ 1:30 বাজিলৈকে। 1:30 বজালৈকে কাটি পেকিং কৰিছোঁ 20 কুইণ্টেল ফুল আৰু বন্ধা লগাই কিনে। ঠিক আছে, এইটোৱে আছিলে ভিডিঅ'টো। চ' আপোনালোকে যোনে খেতিত ইণ্টাৰেষ্ট আছে, মোৰ এই চেনেলটোতে আপোনালোকে পাব, এটা কৃষি বিজ্ঞান চেণ্টাৰ আছে, তাত আপোনালোকে কৃষি বিজ্ঞান শিকিব পাৰিব। চ' এনেকুৱা খেতিৰ পৰা বহুত পইচা আছে, নাই বুলি নহয়। চ' এয়াই আছিলে তেখেতক
ঠিক আছে, ধন্যবাদ। আৰু কিছুমানে যদি নেজানে অঁ। ইয়াৰ বিষয়ে মেইনটেনেঞ্চৰ বিষয়ে অঁ। সেইটো জনাই দিব পাৰিম বাৰু যদি কিছুমানৰ প্ৰব্লেম হয় বোলে মই কৰাত অসুবিধা হৈছে অঁ। মই নেজানো মই তেখেতৰ কেনেকৈ নাম্বাৰ- কৰে অঁ। তেনেকৈ কণ্টেক্ট নাম্বাৰটো লৈ কিনে কণ্টেক্ট কৰিলেও মই ডিটেইলছটো ক'ব পাৰিম আৰু তেখেতক নাম্বাৰ মই ডেছক্ৰিপশ্যনৰ বক্সত দি দিম, চ' আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব তেখেতক, ঠিক আছে। চ' এয়াই আছিল, ধন্যবাদ, থেংক ইউ। আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই, থেংক ইউ। তেনেকুৱা